আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ৰ মাধ্যমেৰে যে ডিজিটেলি আপুনি এনজিঅ' বা সোসাইটি বা কোম্পানী প্ৰাইভেট লিমিটেড কোম্পানীৰ ষ্টাম্প বা সিল কেনেকৈ বনাব বা কিদৰে আপুনি বনাব পাৰে ইনষ্টেন্টলি যদি আপোনাৰ ফিজিক্যাল সিল বা ষ্টাম্প এতিয়ালৈকে নাই আপুনি যিকোনো ডকুমেন্টছত লগাই সাইন কৰিব লাগে নাইবা কাৰোবাক পঠাব লাগে তেনে আপুনি ডিজিটেলি সিল তেনেকৈ বনাব পাৰিব সেইটো বিষয় আজি এইটো ভিডিঅ'ৰ মাজে আলোচনা কৰিম পোনপ্ৰথমে বলক আপুনি কম্পিউটাৰত বা মোবাইলতে এইটো ক্ৰিয়েট কৰিব পাৰিব মোবাইলত হলে মোবাইলৰ সেটিংস ওয়ার্ডৰ ফাইল কেটাৰ অলপ ডিফাৰেন্ট হ'ব তথাপি মই এটো ল্যাপটপত বা কম্পিউটাৰত কৰি আছো আৰু কম্পিউটাৰৰ ওয়ার্ড ফাইলটো এমএস অফিসটো অন কৰি ল'ব এমএস অফিস এপছটো অন কৰাৰ পিছত আপুনি যেটো নামত সিল লাগে সাপোজ এইটো নামত মোৰ সিল লাগে তো এই তেনেকুৱাকে নামটো আপুনি টাইপ কৰিব ইয়াতে ধৰক মই নতুন কেটা বনাই আছো ইয়াতে শাইন এনজিঅ'ৰ এটা সিল বনাব লাগে সিলটো বনাব লাগে প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ হৈতে প্ৰেসিডেন্ট সেক্ৰেটাৰী তো আপোনাৰ এটো সিল বনাব লাগে আৰু আপুনি যিকোনো ডকুমেন্টস বা পেপাৰত আপুনি সাইন কৰিবলৈ এটোৰ প্ৰয়োজন হৈছে তেনেহলে আপুনি কি কৰিব এনেকৈ কম্পিউটাৰ যাই লিখিব টাইপ কৰি ল'ব আপোনাৰ ওয়ার্ড ফাইলত পেইন্টত বা আপোনাৰ এক্সেলত যাই বনাব পাৰে এমএস অফিস ওয়ার্ড তাতে সেইখিনি টাইপ কৰিব আপোনাৰ ফাৰ্স্ট অফ অল আপোনাৰ এনজিঅ'ৰ নামটো লিখিব ওপৰত প্ৰেসিডেন্ট অবলিক সেক্ৰেটাৰী নাইবা এক্সট্ৰাকে হলে তেনেকুৱাকে প্ৰেসিডেন্টৰ কাৰণে এক্সট্ৰা সেক্ৰেটাৰীৰ কাৰণে এক্সট্ৰা এনেকৈ লিখিব লিখাৰ পিছত এইটো আপুনি সিলেক্ট কৰি ইয়াতে যাই কিনে যেনেকৈ ইয়াতে আপুনি দেখা পাব কালাৰ কোড থিম কালাৰ ইয়াতে যাই কিনে আপুনি কালাৰটো আপোনাৰ সিলৰ কালাৰটো দি দিব সিল বেসিক্যালি এনেকুৱাকে আহে আপোনাৰ নেভি ব্লু তেনেকুৱা টাইপৰ ইংকৰ যেনেকুৱা কালাৰ থাকে তেনেকুৱা কালাৰত আহে এটো যাই আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াতে যাই কিনে এটো কালাৰত পাৰ্পল কালাৰটো সেট কৰি ল'ব এই পাৰ্পল কালাৰ সেট কৰাৰ পিছত আপুনি এটো বোল্ড কৰি দিব বোল্ড কৰি দিয়াৰ লগে লগে আপোনাৰ এটো এটা ফিজিক্যাল সিলৰ নিচিনাই ইয়াতে ডিজিটেলি সিলটো হৈ যাব এটো আপুনি কি কৰিব এটো যদি আপুনি কোনোবা ডকুমেন্টস বা পেপাৰত কৰিব লাগে সাপোজ মই এটো ডিক্লাৰেশন এটা ফৰ্ম বনাইছো এই ডিক্লাৰেশন ফৰ্মটোত সিল লগাই সাইন কৰিব লাগে এতিয়া মানুহজনৰ ওচৰত সিলটো নাই ফিজিক্যালি বা ফিজিক্যাল ষ্টাম্পটো নাই তেনেহলে কি কৰিব এনেকুৱাকে যাই সিলটো বনাই ল'ব টাইপ কৰি বনাই লৈ যত লাগে তাত যাই কিনে পেস্ট কৰি দিব পেস্ট কৰি দি হেতু পেজ প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰি লোৱাৰ পিছত তাতে প্ৰেসিডেন্ট সাইন কৰিব সেক্ৰেটাৰী সাইনটো কৰিব পাৰিব নাইবা এটো আপুনি ইয়াৰ পৰা কপি কৰি লৈ ইয়াতে আপুনি পেইন্টত যাব কম্পিউটাৰত সবতে পেইন্ট থাকে পেইন্টত যাই কিনে আপুনি ইয়াতে পেস্ট কৰি দিব পেস্ট কৰি দিয়াৰ পিছত আপুনি ইয়াতে অলপ মিলাই ল'ব পেইন্টত যাই কিনে আপুনি টেক্সটত যাব লাগিব টেক্সটত যাই তাতে এটা টেক্সৰ বক্স ওলাব এনেকাকে বক্সত লৈ এটো পেস্ট কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপুনি কালাৰ কোড দিব পাৰে সাপোজ মই ইয়াতে এটো পাৰ্পল অলপ লাইট পাৰ্পলটো মই দি দিছো দিয়াৰ পিছত এটো মই এতিয়া ইয়াতে ক্ৰপ কৰি ফিজিক্যালি মই এটো প্ৰিন্ট আউট কৰি দিব পাৰো বা যিকোনো পেপাৰত মই ইয়াতে কপি কৰি ললো কপি কৰি লৈ যত মোৰ লাগে স্পেশালি সাপোজ মই ইয়াতে এটো পেস্ট কৰিব লাগে তো ইয়াতে মই পেস্ট কৰি দিম এতে পেস্ট কৰি দিয়াৰ লগে লগে এটো ফিজিক্যাল সিলৰ নিচিনাই সিলটো যদি আপুনি কাগজটো প্ৰিন্ট আউট দিব তেনেকুৱাকে ফিজিক্যাল সিলৰ নিচিনাই হেতু পেপাৰ আপোনালোকে তাতে দেখা পাব তাতে প্ৰেসিডেন্টৰ জাগাত প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ জাগাত সেক্ৰেটাৰী সিগনেচাৰটো কৰিলে এটো হৈ যাব এটো সবতে একসেপ্টেবল হয় ডিজিটালি এটো ক্ৰিয়েট কৰা গৈছে আপোনাৰ টাইম কনজাম্পশনটো কমাব এক্সট্ৰা এক্সপেন্সেস এটা খৰচ এটা কমি যাব লগতে আপুনি ইনষ্টেন্টলি এটো বস্তু পাই যাব মেইনলি কি হয় যদি আপুনি কোনবা এটা পেপাৰ এটো এটাচ কৰিব লাগে পেপাৰ এটাচ কৰিব লগিয়া হলে আপুনি এটো যেনেকৈ পেইন্টত যায় আপুনি ইয়াতে ক্ৰপ কৰি এটো সেভ কৰি দিব এনেকুৱাকে এটো সিল বুলি সাপোজ কৰবাত আপুনি সিল বুলি সেভ কৰি ল'ব সেভ কৰি দিয়াৰ পিছত এতিয়া যিকোনো ডকুমেন্টছত আপুনি এটো
সেই আপোনাৰ সিলটো বহাব লাগে কোনোবা এটা বেলেগ এটা ডকুমেন্টছ আপোনাৰ ডকুমেন্টছ পেপাৰটো আছে সেইটো পেপাৰত আপুনি ষ্টাম্পটো লগাব লাগে তেনেহলে আপুনি কি কৰিব যদি আপোনাৰ ওচৰতে সেই পেজটো আছে আপুনি ফটো মাৰি ল'ব ফটো মাৰি আপুনি জেপিজি ফাইল বনাই লোৱাৰ পিছত হেতু আপুনি জেপিজি ফাইল বনাই লোৱাৰ পিছত আপুনি ওয়ার্ডটো খুলি ল'ব ওয়ার্ড বা ডকুমেন্টৰ এটো খুলি ল'ব পেজ লেআউটত যাই ওৰিয়েন্ট মাৰ্জিনত যাব মাৰ্জিনত যাই লাষ্ট মাৰ্জিনত যেটো লাষ্ট কাস্টম সেটিংত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এটো ধুনিয়াকে সম্পূৰ্ণ পেজটো আপুনি দেখা পাব এ4 সাইজত এটা যাই ইনসার্ট কৰি দিব যেটো পেজত আপুনি ফটো লৈছে যেটো পেজৰ ফটো ইতিমধ্যে লৈছে সেই পেজটো ইয়াতে যাই কিনে আপুনি সাপোজ বহাই দিলে ধৰি লওক মই ইয়াতে যিকোনো এটা পেজ লৈ আছো ধৰি লওক মই এটো পেজ ইয়াতে লৈছো ঠিক আছে এটো পেজ লোৱাৰ লগে লগে মোৰ ইয়াতে এ4 সাইজ পেজটো আহি গল এটো মই ইয়াতে ফুল সাইজ কৰি ললো ইয়াতে মই ইয়াতে সিলটো বহাব লাগে সিলটো বহাবলে হলে মই ইয়াতে কি কৰিম ইয়াতে যাই কিনে টেক্সট ওয়ার্পিংত যাই বিহাইন্ড টেক্সট কৰি দিম বিহাইন্ড টেক্সট কৰি দি আপুনি বিহাইন্ড টেক্সট কৰি দিলে ইয়াতে ডাইৰেক্টলি সিলটো ইয়াতে আপুনি পেস্ট কৰি দিব পাৰিব তো সাপোজ মই ইয়াতে কিবা লিখিছো কিবা এটা টাইপ কৰিব টাইপ কৰি হেতু ৰিমুভ কৰি আপুনি এন্টাৰ মাৰি যত সিলটো বহাব লাগে হেতু লোকেশনত যাব হেতু স্পেসত প্লেসত যাব যাই কিনে ট্যাব দি দিব সাপোজ ইয়াতে মই বহাব লাগে এটা কাৰ্সাৰটো আপুনি দেখা পাইছে ইয়াতে মই কি কৰিম এটা ইনসাৰ্টত যাম যাই কিনে ইয়াৰ পৰা ফটো সিলেক্ট কৰি লম ফটো সিলেক্ট কৰি যেটো সিল মই অলৰেডি ইতিমধ্যে সেভ কৰিলো সেই সেভ কৰা সিলটো মই ইয়াতে পেস্ট কৰি দিম বা ইয়াতে মই সিলেক্ট কৰি ইয়াতে মই বহাই দিম বহাই দি ৰিশেপটো কৰি দিম এটা ধুনিয়াকে এটো পেজ আপোনাৰ যিকোনো এটা এ4 সাইজ পিডিএফ বা পেজটো আপুনি এনেকুৱাকে বহাই সিলটো ষ্টাম্পটো ডিজিটালি বহাই দিব পাৰে তো এটো আছিল প্ৰসেস ইয়াতে আপোনাৰ কোনো ধৰণৰ এক্সট্ৰাকে কোনো ধৰণৰ ফিজিক্যাল সিল নোহাকে আপুনি এটো ডকুমেন্টস সাইন কৰি দিব পাৰিব সেই ডিজিটাল সিলটো বহাই এতিয়া ধৰক কোনবাই কোবা ব্যাকগ্ৰাউণ্ডটো যদি নিমিলে ব্যাকগ্ৰাউণ্ডটো নিমিলে আপুনি কি কৰিব এই সিলটো যেটো ফাইল আপুনি ইয়াতে সেভ কৰিলে ইতিমধ্যে সাপোজ মই ইয়াতে যেটো সেভ কৰিলো এটো সিলটো সেভ কৰিছো কম্পিউটাৰত মই এতিয়া আকৌ কম্পিউটাৰত যাই কি কৰিম ৰিমুভ ব্যাকগ্ৰাউণ্ডত যাম ৰিমুভ ব্যাকগ্ৰাউণ্ডত যাই কিনে আপোনাৰ ইয়াৰ পৰা সেই সিলটো সিলেক্ট কৰি লব যেটো সিল আপুনি ইতিমধ্যে সেভ কৰি এনি ডকুমেন্টছত আপোনাৰ এটো সিল বহালে ব্যাকগ্ৰাউণ্ডত একো নাহে খালি এই প্ৰেসিডেন্ট পাব্লিক সেক্ৰেটাৰী শাইন এনজিও এই বস্তুখিনি আহিব আপোনাক মই দেখুৱাই আছো ডেমো এটো অটোমেটিক ব্যাকগ্ৰাউণ্ড এতিয়া ৰিমুভ হৈ গল এতিয়া আপুনি এটো ডাউনলোড কৰি লব ডাউনলোড হৈ গল ডাউনলোড হৈ যোৱাৰ পিছত আপুনি এতিয়া আকৌ এটো পেজত আহিব সাপোজ ইয়াতে মই সিলটো বহাব লাগে ধৰি লওক ইয়াতে নবহাই মই যদি এৰপৰ ডিলিট কৰি দিলো ডিলিট কৰি মই সিলটো ধৰি লওক মই ইয়াতে বহাব লাগে ইয়াতে মই আগৰ সিলটো যদি ইয়াতে বহাও এই নাম কেটা কাটি যাব ইয়াতে হয়নে মই আপোনাক ডেমো দেখাই আছো আগৰ সিলটো মই ইয়াতে বহাও যদি এতিয়া যেটো ডাউনলোড কৰিলো হেতু যদি বহাও আৰু আগটো যদি বহাও কেনেকৈ আপুনি ডিফাৰেন্সটো গম পাব এটো মই ইনসার্ট কৰি দিয়াৰ লগে লগে ইয়াৰ তলৰ ব্যাকগ্ৰাউণ্ডৰ গুটেখিনি মচি যায় আছে ৰিমুভ মানে ইয়াতে আপোনাৰ সেই এটো সিলৰ ব্যাকগ্ৰাউণ্ডৰ কাৰণে তলৰখিনি আপোনাৰ ইয়াতে উঠা নাই লিখাখিনি মচি গল কিন্তু যদি মই ৰিসেন্টলি যেটো ৰিমুভ ব্যাকগ্ৰাউণ্ড কৰিছো এটো যদি মই ইয়াতে বহাই দিও ডিফাৰেন্সটো আপুনি ইয়াতে দেখা পাব এটো যদি মই ইয়াতে বহাই দিও তেনেহলে তলত নামটো থাকিল ওপৰত সিলটো থাকিল সাইনটো থাকিল ঠিক তেনেকৈ আপুনি ডিজিটালি এটো প্লেস কৰিব পাৰিব সিলটো যিকোনো ডকুমেন্টছত মই এটো ডকুমেন্টস বুলি নহয় যিকোনো সাপোজ নতুন এটা ফাইল লৈ লও নতুন এটা কিবা লৈ লও আগতে মই পেজৰ লেআউটটো চেঞ্জ কৰি লও লাষ্ট কাস্টম সেটিংত যায় ইনসার্ট কৰি মই যিকোনো এটা ফটো লৈছো তাৰ ওপৰত মই সিলটো বহাম এতিয়া সাপোজ মই এটো সাপোজ মই এটো ধৰি লৈছো ইয়াৰ ওপৰত মই সিলটো বহাব লাগে ঠিক আছে তেনেহলে ফাৰ্ষ্টত ইয়াতে
ক্লিক কৰি টেক্সট ৱাৰ্পিঙত যায় বিহাইণ্ড টেক্সটটো কৰি ল'ব কৰিলে যিকোনো এটা বস্তু টাইপ কৰিব টাইপ কৰি এইটো আকৌ ৰিমুভ কৰি এণ্টাৰ মাৰিব এণ্টাৰ মাৰি মই সাপোজ ইয়াতে বহাব লাগে সিলটো টেপ দি দিওঁ ৰেজিষ্টাৰ ইউৰ টেম্পল মস্ক চাৰ্চ ইয়াতে বহাব লাগে সিলটো এতিয়া যদি মই বেকগ্ৰাউণ্ড ৰিমুভ নকৰি আগৰ সিলটো বহাওঁ তেনেহ'লে ইয়াতে সেই তলৰখিনি মচি যাব আপোনাৰ দেখা নাপায় বেকগ্ৰাউণ্ডটোৰ কাৰণে এইটো যদি মই ইয়াতে দিওঁ তেনেহ'লে চাইছে তলতখিনি আপোনাৰ তলৰখিনি আপোনাৰ মচি যায় আছে ঠিক আছে সেম প্লেছত মই যদি আকৌ বেকগ্ৰাউণ্ড যেটো চেঞ্জ কৰিলোঁ এইটো বেকগ্ৰাউণ্ড যেটো চেঞ্জ কৰিছোঁ বেকগ্ৰাউণ্ড চেঞ্জ কৰা ফাইলটো যদি মই ইয়াতে দি দিওঁ দেখা পাইছে আপোনালোকে ইয়াতে ধুনীয়াকৈ তলৰ লিখাখিনি বা যেটো ফৰ্মেটত মই ইয়াতে পেষ্ট কৰি আছোঁ সেইখিনিও থাকি যায় আছে মোৰ সিলটো তাতে ফিজিক্যালি সিল মই লগোৱা নিচিনাকৈ ইয়াতে সিলটো মই লগাব পাৰিছোঁ দেখা পাইছে আপোনালোকে তো এনেকুৱাকৈ আপোনালোকে যিকোনো ডকুমেণ্টছত আপোনালোকৰ ফিজিক্যাল সিল যদি নাই ডিজিটেলি এনেকৈ সিল বনাই ষ্টাম্প বনাই আপোনালোকৰ কামখিনি কৰিব পাৰে তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে মই সিল বনোৱা বা বেকগ্ৰাউণ্ড ৰিমুভ কৰাৰ যেটো লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও